মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক দক্ষতাৰ 2024 চনৰ কোশ্চেন পেপাৰৰ পৰা কোশ্চেন নম্বৰ 9 পৰা আৰম্ভ কৰি দিছো 8 লৈকে কৰি দিয়া হৈছে তোমালোকে চাবা কোশ্চেন নম্বৰ 9 ত কি কৈছে আমাক তোমালোকৰ এই যে আমাৰ মিসিং ফিগাৰটো যে আছে ফিগাৰটোৰ পৰা মিসিং যেটো অংশ সেই অংশটো তোমালোকক উলিয়াব লাগে তেনেহলে এই ক্ষেত্ৰত কোনটো হ'ব পাৰে বাৰু তোমালোকে লক্ষ্য কৰিছে নহয় ইয়াত বাহিৰ ফালে তোমালোকৰ সৰু গোল্লা আছে মই এনালাইজ কৰি দিছো হয় ইয়াত তোমালোকে চাইছা বাহিৰ ফালে সৰু গোল্লা আছে এই যে সৰু গোল্লাটো বাহিৰ ফালে আৰু ভিতৰ ফালে তেনেহলে বাহিৰ ফালে আৰু ভিতৰ ফালে যেটো সৰু গোল্লা থাকিব হেইটো তোমালোকৰ ৰাইট আনসাৰ হ'ব তাৰ মানে অপচন বি তোমালোকৰ ৰাইট ওকে নেক্সট এইটো কৈছে কি তোমালোকৰ এই যে সাৰ্কেলটোৰ এটা অংশ ইয়াত দিয়া আছে তেনেহলে এইটো কোনটো হ'ব পাৰে এইটো তোমালোকে নিমিলিব এইটো হল এইটো কোৱাড্ৰেন্টৰ এ নাম্বাৰ নিমিলিব বি নাম্বাৰ নিমিলিব এইটো হল তোমালোকৰ এইটো কোৱাড্ৰেন্টৰ তেনেহলে আমাৰ কোনটো মিলিব পৰা চান্স আছে চান্স মানে বেসিক্যালি হয় তোমালোকৰ এই সি নাম্বাৰটো হ'ব একেবাৰে সহজ কৰি দিছে এইটোত আচ্ছা এতিয়া কৈছে ইয়াৰ তোমালোকৰ মিসিং অংশটো কোনটো হ'ব পাৰে ইয়াত মই তোমালোকক আঁকি দিছো আঁকি দিয়াৰ পিছত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম বাৰু মিসিং অংশটো হয়তো এনেকা হ'ব আৰু লগতে এটো অলপ ইনক্ৰিজড হ'ব ইনক্ৰিজ মানে ইয়ালৈকে যাব তেনেহলে এই যে এটোৰ লগত মিল থকা কোনটো ছবি আছে ইয়াত দেখা যাওক চাইছা তোমালোকৰ ডি নাম্বাৰটো ৰবা মই সৰু কৰি দিছো তোমালোকে চাইছা যেটো মই এক্সট্ৰাকে ৰঙা চিয়াহি দি আঁকি দিছো হেটোৰ লগত আমাৰ এই যে ডি নাম্বাৰটোৰ মিল আছে গতিকে এটো হ'ব আমাৰ ৰাইট অপচন নেক্সট কোশ্চেন নম্বৰ 12 টো কি আছিল বাৰু কোশ্চেন নম্বৰ 12 ত এটা আমাক কি হ'ব লাগিব নিশ্চয়কৈ এনেকা এটা আছ হ'ব ফাইন এনেকা এটা আছ হ'ব লগতে তোমালোকৰ এইটো জায়গা তোমালোকৰ কি হ'ব ব্ল্যাক শেডেড হ'ব কলা হ'ব ৰাইট তেনেহলে এটা আছ আৰু কলা থকা কলা হ'ব না এইটো কলাই হ'ব লাগে যেটো অল্টারনেট আছে আচ্ছা আছ থকা আৰু কলা থকা আৰু লগতে থাকিব কি তোমালোকৰ এই সৰু এটা দাগ থাকিব দেই সৰু এটা দাগ তেনেহলে আমাৰ কোনটো হোৱাৰ চান্স আছে ইয়াত আকৌ এটা ডট থাকিব ইয়াত সৰু এটা দাগ থাকিব তাৰ মানে তোমালোকৰ এই অপচন এটোই তোমালোকৰ কাৰেক্ট অপচন চাইছা গতে এটো গল নেক্সট তোমালোকৰ আছিল কি 13 ত কি আছিল তোমালোকৰ নেক্সট ছবিটো কোনটো হ'ব পাৰে পিছৰ ছবিটো কোনটো হ'ব আচ্ছা এইবাৰ আমি কৰো কি ইয়াৰ পৰা ইয়ালৈ আহিছে সিম্পল কথা সিম্পল কথা এটো হয় হা ঠিক আছে তোমাৰ তাৰে 90 ডিগ্ৰীত ঘূৰিলে তেনেহলে এইটো আমাৰ কত আহিব ইয়াত আহিব তানে আমাৰ ছবিটো এনেকা হ'ব এই গলুত এনেকা হ'ব ফাইন লগতে ইয়াৰ মাথাটো ইয়াত থাকিব আৰু তোমালোকৰ এটো এনেকা হ'ব লগতে তোমালোকৰ এটো কিন্তু এনেকা হ'ব এৰো মাৰ্ক এনেকা হ'ব ইয়াত এনেকা দাগ হ'ব গতিকে এনেকা অপচন আমাৰ কত আছে এনেকা অপচন নিশ্চয় কৈ তোমালোকৰ কোন আছে এই এট আছে এই কলা দাগটো কিন্তু ইফালে হ'ব দেই এইফালে আই মিন ইফালে তেনেহলে তোমালোকৰ অপচন এটোই ৰাইট অপচন চাইছা পুৰা মিলি আছে এটোৰ লগত এটো নেক্সট তোমালোকৰ নাম্বাৰ 14 ৰ কথা কৈছো 14 টোত ৰবা এটো মই তোমালোকক বুজাইয়ে দি আছো ৰবা ডাঙৰকে এটো ফাৰ্স্ট কি কৰিছে তোমালোকৰ এটা এৰো দিছে তাৰপিছত দাগ তেনেহলে এটা এৰো আৰু নেক্সটত কি হ'ব লাগিব নিশ্চয় আমাৰ ইফালে এটা এৰো হ'ব লাগিব আৰু এই আঁচডাল অলপ আগবাঢ়ি যাব তেনেহলে আমাৰ অপচন কোনটো হ'ব নেক্সট ছবিত এই চাৰিটা এৰো থকা আৰু এটা এক্সট্ৰা দাগ থকা চাওচোন এই চাৰিটা এৰো আৰু এক্সট্ৰা দাগ তোমালোকৰ বি অপচনত আছে এনে বাৰু yes কিন্তু কথা হল কি তোমালোকক চাইছানে তোমালোকৰ ডি টোত কি আছে চাৰিটা এৰো আছে কিন্তু দুটা এৰো এফালে আছে গতিকে এটো হ'ব নোৱাৰে কোনটো হ'ব তেন্তে হ'ব আমাৰ বি2 ফাইন এটো তোমালোকে সম্ভালি চাবা ধুনিয়াকে আৰু এটোত একেবাৰে সহজ দিছে তোমালোকৰ
ইয়াত তোমালোকৰ এটা, ইয়াত দুটা, ইয়াত তিনিটা আছে, গতিকে ইয়াত নিশ্চয় 4টা হ'ব। কেইটা হ'ব? 4টা। গতিকে 4টা য'ত আছে তোমালোকৰ সেইটো তোমালোকৰ ৰাইট অপশ্যন হ'ব। আমি বিচাৰি চাওঁচোন বাৰু 4টা একজেক্ট একেবাৰে সহজ দিছে তোমালোকৰ এইটো হ'ব ৰাইট অপশ্যন বি। তাৰপিছত আছিল তোমালোকৰ কি এইটো ফাৰ্ষ্টত কৰিলে কি তোমালোকৰ এইটো জেগা খালী ৰাখিলে, ছেকেণ্ডত তোমালোকৰ এইটো জেগা খালী, তেনে থাৰ্ডত এইটো জেগা খালী, ফৰ্থত তেন্তে কোনটো জেগা খালী হ'ব? নিশ্চয় এইটো জেগা খালী হ'ব। এইটো জেগা খালী থকা তোমালোকৰ তেনেকৈ এইটো জেগা খালী থকা ছবি যিটো সেইটো আমাৰ ৰাইট অপশ্যন। আচ্ছা ৰ'ব ক'ত আছে? আচ্ছা সেইটো জেগা খালী থকা তোমালোকৰ দুটা অপশ্যন আছে, এইটো এটা আৰু এইটো এটা। তেন্তে আমাৰ হ'ব কোনটো এই দুটাৰ? পিছে তোমালোকে চাব পাৰিছানে যিটো জেগাত খালী থাকে তাত মাত্ৰ এটা দাগ থাকে, তেনেহ'লে ইয়াত এইফালে আমাৰ এটা দাগ থকা জেগাটো হ'ব, এইফালে এটা দাগ থকা। তাৰমানে আচ্ছা ৰ'বা এইটো ইফালে এটা দাগ আছে, কিন্তু কথা হ'ল কি তোমালোকৰ ক্লজ নাই। ইয়াত তোমালোকে গম পাব পাৰিছা যে এইটো একদম ক্লজ, কিন্তু এইটো আমাৰ ক্লজ নহয় তোমালোকৰ বাকীবিলাক ছবিৰ দৰে, গতিকে আমাৰ বি অপশ্যনটোৱে ৰাইট হ'ব। চাইছা? সেইখিনি তোমালোকক খুব ধ্যান দি কৰিব লাগিব। অলপ ধ্যান দি কৰিলে কিন্তু তোমালোকৰ কামবিলাক হৈ যাব। পৰীক্ষাত তোমালোকে যেতিয়া বহিবা তেতিয়া তোমালোকে খুব সাৱধানে একদম নীৰৱে খুব চিন্তা কৰি ধ্যান কৰি তোমালোকে কামবিলাক কৰিবা। অলপতে কিন্তু এইবিলাক ভুল হৈ যায়। এনিৱে তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। লগতে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।